মানে খুবেই ভাল লাগিছে পুলিচ কমিশ্যনাৰ ছাৰক ইয়াত ইনভাইটেশ্যন কৰিছিলে কিন্তু ছাৰ বিশেষ কামত ব্যস্ত থকাৰ কাৰণে মোকে পঠিয়ালে গতিকে মই গৌৰৱ ফিল কৰিছোঁ এইবাৰ যিটো এছিয়া কাপ হকীৰ এইবাৰ আমাৰ ভাৰতত অনুষ্ঠিত হ'ব 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈকে বিহাৰৰ ৰাজগীৰ বোলা ঠাইটুকুৰাত 8টা টিমে উদ্বোধন কৰিব পাৰ্টিচিপেট কৰিব দুটা গ্ৰুপত 7 তাৰিখে ফাইনেল আছে আজি যি এছিয়া কাপৰ হকীৰ যিটো ট্ৰফি দেখা পাই খুব ভালে লাগিছে আৰু ইয়াত যি আনভেল কৰাৰ সময়ত যিখিনি মোক ইয়ালৈ মাতি ইয়াত সন্মান জনাৰ কাৰণে মই গৌৰৱান্বিত আৰু মই বিশেষকৈ ভাৰতীয় টীমটো গ্ৰুপ 8 আছে গতিকে ভাৰতীয় টীমক মই শুভেচ্ছা জনাইছোঁ আৰু গোটেই এণ্টায়াৰ টুৰ্ণামেণ্ট যাতে সুকলমে আৰু খুব সুন্দৰকৈ পাৰ হয় তাকে মই এই টুৰ্ণামেণ্টৰ লগত লাগি থকা প্ৰত্যেকজন সদস্যকে ধৰি হকী ইণ্ডিয়ান হকী ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বা তেওঁলোকৰ তলকে ধৰি সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ এছিয়া কাপ আৰম্ভ হ'ব ৰাজগীৰত ঐতিহ্য মন্দিৰৰ ৰাজগীৰ চহৰত আৰু উক্ত দিনাই আচলতে আমি ভাৰতবৰ্ষত নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেট কৰোঁ মেজৰ ধ্যান চান্দৰ স্মৃতিত গতিকে খুব এটা সুন্দৰ দিন আৰু মই এই ট্ৰফিটো অসমলৈ অনাৰ বাবে অসম হকীৰ সমূহ বিষয়ববীয়া তপন দাস ডাঙৰীয়াকে আদি কৰি সকলোলৈ ধন্যবাদ জনাইছোঁ তেওঁলোকে আগভাগ লোৱাৰ প্ৰচেষ্টাক প্ৰশংসা জনাইছোঁ আৰু ভাৰতীয় দললৈ শুভকামনা জনাইছোঁ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in